ইম্পৰ্টেণ্ট হ'ব তাৰ আগতে মোৰ এইটো ভিডিঅ'ৰ তলত সেকেন্ড চেনেল লিংক দি আছে সাবস্ক্ৰাইব কৰি দিব মোৰ সেকেন্ড চেনেলটো সকলোৱে ভিডিঅ'টো আগতে চাই লওক তাৰ পিছত সেকেন্ড চেনেলটো সাবস্ক্ৰাইব কৰি দিব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ ৰিজাল্টটো মাৰ্চ মাহতে দিব দিয়াৰ লগে লগে আৰু মুখ্যমন্ত্ৰী ডাঙৰে লাইভত উল্লেখ কৰিছে দিয়াৰ লগে লগে নতুন পদ বিজ্ঞাপন মুকলি হ'ব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ বহুত পদ মুকলি হ'ব ইতিমধ্যে 15,000 কথা কৈছে কিন্তু 20,000তকৈ বেছি পদ মুকলি হ'ব কাৰণ ডাঙৰ এটা নিযুক্তি হ'বলৈ গৈ আছে 2026 ইলেকশ্যনৰ আগতে আৰু এই 2025 চনৰ বৰ্ষটোৰ পিছতে ডাঙৰ নিযুক্তি হ'ব কিন্তু মে মাহৰ 10 তাৰিখত কিন্তু 35-36,000 প্লাস ভেকেন্সি নিযুক্তি দিয়া হ'ব যেটো বৰ্তমানলৈকে চলি আছে যেটো ৰিটেন এক্সামত দিব ৰিটেন এক্সাম মাৰ্চ মাহৰ প্ৰথম সপ্তাহত দিব ইতিমধ্যে পৰীক্ষা হৈ গৈছে ৰিজাল্ট দিব অসম পুলিচৰ পৰীক্ষাৰ ফিজিকেলৰ ৰিজাল্ট দিব তাৰ পিছত ৰিটেন এক্সাম হ'ব তেনেকৈ সাধাৰণতে মাৰ্চ মাহতে অসম পুলিচৰ ৰিটেন এক্সাম হোৱাৰ 100% চান্স আছে আৰু তেনেকৈ এডিআৰটো ৰিজাল্ট মাৰ্চ মাহৰ প্ৰথম সপ্তাহতে ৰিজাল্ট দিয়াৰ খুবেই চান্স আৰু মুখ্যমন্ত্ৰী ডাঙৰে নিজে ঘোষণা কৰিছে মাৰ্চ মাহৰ প্ৰথম সপ্তাহত দিব আৰু তেনেকৈ নতুন পদ যেটো বিজ্ঞাপন মুকলি হ'ব এই নতুন পদৰ বিজ্ঞাপন আৰু কেনেকৈ প্ৰিপাৰেচন কৰিব লাগিব আৰু সেই বিষয়ে আপোনাক মই জনাই দিম মই নিজাজন কেন্দ্ৰীয় হয় যোৱা বছৰ দুটা পৰীক্ষা মই দিছো আৰু আপোনাক মোৰ যিমান পাৰে সাপোৰ্ট কৰিব এডিআৰ দুটা পৰীক্ষা দিছো আৰু ইতিমধ্যে দুটা পৰীক্ষা বহুত ভাল হৈছে আৰু ৰিজাল্টৰ অপেক্ষাত আছে আপোনাক মোৰ বাবে অলপমান দোৱা কৰিব আশীৰ্বাদ দিব আৰু আপোনালোকৰ বাবে যিমান পাৰে সাপোৰ্ট কৰি যাম কোনো 1 টকাও নালাগে মই পিডিএফ সহকাৰে বিনামূলীয়াকৈ আপোনাক পিডিএফ দিম যিসকলৰ লাগে কমেন্ট বক্সত জনাব যি পুৰণি প্ৰশ্ন কাকত আছে অসম চৰকাৰৰ যিমান পৰীক্ষা হৈছে ডিএমই পৰীক্ষা হওক ডিএছএছডব্লিউ পৰীক্ষা হওক অসম পুলিচৰ পৰীক্ষা হওক এডিআৰ এবাৰ যি পৰীক্ষা হৈছে আগতে যিমান এডিআৰ পৰীক্ষা হৈছে বা আপোনাৰ হাইকোৰ্টৰ পৰীক্ষা হওক হেলথৰ পৰীক্ষা হওক গেট 3 গেট 4 আগতে যিমান 16 চনৰ 17 চনৰ হওক যিমান সাধাৰণতে পুৰণি প্ৰশ্ন কাকত মোৰ কাকত আছে বা কিতাপৰ পৰা কালেক্ট কৰিছো বা অনলাইনৰ পৰা কালেক্ট কৰিছো বা আপোনালোকৰ সাধাৰণতে বহুত কিতাপৰ পৰা লাষ্টতে 4-5 বছৰ 10 বছৰ কাৰ পুৰণি প্ৰশ্ন কাকতসমূহ সাধাৰণতে দিয়া থাকে সেইবোৰ পৰা কালেক্ট কৰিছো যিমান পুৰণি প্ৰশ্ন কাকতসমূহ কালেক্ট কৰিছো আপোনাক মই একেবাৰে বিনামূলীয়াকৈ মই পিকচাৰ মাৰি পিডিএফ বনাই কিনে বিনামূলীয়াকৈ দিম যদি কাৰোবাৰ লাগে আপুনি একেবাৰে বিনামূলীয়াকৈ পাব সকলোৱে কমেন্ট বক্সত জনাব যদি আপোনাক নালাগে মই এনে দি কিনে লাভ নহব বন্ধুসকল হেবে আপোনাক মই সকলোকে বিচাৰিছো যে পুৰণি প্ৰশ্ন কাকতসমূহ লাগে না নাই যদি আপোনাক এডিআৰ নতুন পদ বা এইবাৰ পৰীক্ষা বেয়া হৈছে তেনেহলে এডিআৰ নতুনকৈ আকৌ প্ৰিপাৰেচন কৰিব তেনেহলে 100% আপোনাক মোৰ লগত যোগাযোগ কৰিব পাৰে একেবাৰে বিনামূলীয়াকৈ আপোনাক কমেন্ট বক্সত কেৱল জনাব যে আপোনাক পুৰণি প্ৰশ্ন কাকতসমূহ লাগে না নাই হেলথৰতে হওক ডিএমইতে হওক এইবোৰ পুৰণি প্ৰশ্ন কাকত 10-15 বছৰ পুৰণি প্ৰশ্ন কাকত অসম চৰকাৰ যদি আপোনাক যদি পঢ়া শুনা কৰে এছএছসিতে হওক ইতিমধ্যে অসমীয়াত প্ৰশ্ন কাকত আহে এডিআৰইতে হওক অসম পুলিচতে 100% কমন পৰিব পুৰণি প্ৰশ্ন কাকত 10-12 বছৰ পুৰণি প্ৰশ্ন কাকত যদি আপুনি কমপ্লিট ক্লিয়াৰ কৰাৰ পিছত এখৰ ভিতৰত মোটামুটি 60% 70% আপোনাক 100% কমন পৰি যাব 100% কমন নপৰিলেও 50% কিন্তু আপোনাক আনুমানিক আপোনাক পাৰা হৈ যাব পুৰণি প্ৰশ্ন কাকতখিনি কালেক্ট কৰাৰ পঢ়া শুনা কৰিলে 100% মই কৈছো যিসকলৰ লাগে সকলোৱে কমেন্ট বক্সত জনাব আৰু এডিআৰ সকলোৱে গমে পাইছে এডিআৰ ৰিজাল্টসমূহ দিব আপোনালোকৰ মাৰ্চ মাহৰ প্ৰথম সপ্তাহত এডিআৰ ৰিজাল্টসমূহ দিব মাৰ্চ মাহৰ প্ৰথম সপ্তাহত এডিআৰ ৰিজাল্ট দিলে তাৰ পিছত লগলগ কিন্তু নতুন পদৰ বিজ্ঞাপন মুকলি হ'ব এইটো কথা মোৰ নহয় মুখ্যমন্ত্ৰী ডাঙৰে নিজে ঘোষণা কৰিছে আৰু মুখ্যমন্ত্ৰী ডাঙৰে যেটো কয় সেইটো কিন্তু 100% কৰি দেখুৱাইছে সেইবে কৈছো আপোনালোকে সকলোৱে মোৰ চেনেলটো সাপোৰ্ট কৰিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅটো অনলাইন শ্বেয়াৰ কৰি দিব আৰু মোৰ এইটো ভিডিঅৰ তলত সেকেন্ড চেনেল লিংক দি আছে সকলোৱে সাপোৰ্ট কৰিব আৰু অসম পুলিচৰ ৰিটেন এক্সামটো কেতিয়া হ'ব সকলোৱে প্ৰশ্ন কৰি আছে সেইবে কৈছো অসম পুলিচৰ ৰিটেন এক্সামৰ ৰিজাল্টটো ফিজিকেলৰ ৰিজাল্টটো এই ফেব্ৰুৱাৰী মাহতে দিয়াৰ চান্স আছে আৰু ৰিটেন এক্সামটো মাৰ্চ মাহত হোৱাৰ 100% চান্স আছে আৰু ৰিটেন এক্সামৰ বাবে কাট অফ লিষ্ট মাৰিব কোনো পাব কোনো দিব পাৰিব আৰু এটা পোষ্টত কিন্তু ৰিটেন এক্সাম 5 জনকৈ কেণ্ডিডেট মতাৰ চান্স আছে অসম পুলিচত আৰু এডিআৰ তৃতীয় আৰু চতুৰ্থ বৰ্গত কিন্তু 4 জন এটা পোষ্টত কিন্তু 2 জনকৈ কেণ্ডিডেট মাতিব বাইবাই টেষ্টত মৌখিক পৰীক্ষাত আৰু অসম পুলিচত কিন্তু ৰিটেন এক্সামত 5 জনকৈ মতাৰ চান্স আছে ৰিটেন এক্সামত আৰু এডিআৰ তৃতীয় আৰু চতুৰ্থ বৰ্গত বাইবাই টেষ্টত মৌখিক পৰীক্ষাত 2 জনকৈ কেণ্ডিডেট মাতিব তাতে এজন ফেল কৰিব এজন পাছ কৰিব ফাইনাল লিষ্টত আপোনালোকে সকলোৱে মোৰ সেকেন্ড চেনেলটো সাবস্ক্ৰাইব কৰি দিব সময়মতে